মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগ। বিধায়কগৰাকীৰ অতি ঘনিষ্ঠ গুণকান্ত দেউৰী নামৰ এজন ব্যক্তিৰ জৰিয়তে সমষ্টিটোৰ জৰাবাৰী জনজাতি সমাজৰ নামঘৰ নিৰ্মাণৰ বাবে আবণ্টিত 12 লাখ টকাৰে 6 লাখ টকা গোপনে আত্মসাত কৰাৰ তথ্য পোহৰলৈ আহিছে। বিগত 2017-18 বৰ্ষতেই এই নামঘৰটি নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ পৰা 12 লাখ টকাৰ আবণ্টন লাভ কৰিছিল। কিন্তু বিধায়ক ৰমাকান্তই জৰাবাৰীৰ ৰাজ্যক নজনোৱাকৈ নিজাববীয়াকৈ এখন ভুৱা নিৰ্মাণ সমিতি গঠন কৰি বৰ্তমানলৈকে 6 লাখ টকা মুকলে আনিলে যদিও আজি পৰ্যন্ত একো কামেই নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গাঁৱৰ ৰাইজে বিধায়ক ৰমাকান্ত আৰু তেওঁৰ ঘনিষ্ঠ গুণকান্ত দেউৰীৰ শাস্তিৰ দাবী তুলিছে। যিটো আমাৰ জনজাতীয় সমাজৰ পইচাটো আত্মসাত কৰিছে, তেওঁলোকক যেন গুণ দেউৰী আৰু ৰমাকান্ত দেউৰী আৰু দীপা দাসক যেন শাস্তি বহন কৰে যে মই সেই সৰ্বানন্দ সোণোৱাললৈ মন্ত্ৰীলৈ মই অনুৰোধ কৰিছোঁ। মানে জৰাবাৰী জনজাতি সমাজৰ সংস্কৃতি চৰ্চা কেন্দ্ৰ আৰু ৰভাঘৰৰ নিৰ্মাণৰ বাবে 2017-18 বৰ্ষত মানে MLA ফাণ্ডৰ অৰ্থাৎ আনটাইড ফাণ্ডৰ পৰা মানে আমাৰ মৰিগাঁও সমষ্টি বিধায়কৰ মানে পুঁজিৰ পৰা অৰ্থাৎ আনটাইড পুঁজিৰ পৰা আমাক মানে 12 লাখ টকা এটা মঞ্জুৰি দিছিলে। সেই 12 লাখ টকা মঞ্জুৰি দিয়াৰ পিছত মানে প্লেন এষ্টিমেটৰ কাৰণে অৰ্থাৎ এষ্টিমেটটো বনাব লাগিব। সেই প্লেন এষ্টিমেটৰ কাৰণে PWD মৰিগাঁও গড়কাপ্তানি বিভাগৰ মানে অভিযন্তাক মানে দায়িত্ব দিছিলে আৰু তেখেতসকলে আহি আমাৰ মন্দিৰটো চাই পেলাই পৰ্যবেক্ষণ কৰি হিচাপ পত্ৰ কৰি পেলাই তেওঁলোকে এটা প্লেন এষ্টিমেট কৰিলে আৰু প্লেন এষ্টিমেট কৰি TSৰ কাৰণে টেকনিকেল চেংচনৰ কাৰণে গুৱাহাটীলৈ পঠাই দিলে। তাৰপিছত টেকনিকেল চেংচন হৈ আহিল। অহাৰ পিছতে আমি কিন্তু কোনো খবৰ খাতি নাপালোঁ। এখন ভুৱা কমিটি পাতি এই ভুৱা কমিটি পাতি অৰ্থাৎ এই DDC মৰিগাঁও অৰ্থাৎ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ তেখেত দীপা দাস, এই দীপা দাসৰ প্ৰেচিডেণ্ট আৰু মানে যেনে গুণকান্ত দেউৰী ছটাব আমাৰ জৰাবাৰী নহয় আৰু বেলেগ নাম দি এখন ভুৱা কমিটি গঠন কৰি তেওঁলোকে যোৱা মানে 2/1/2019 তাৰিখ অৰ্থাৎ জানুৱাৰী মাহত মানে 224262 নম্বৰ চেক যোগে তেওঁলোকে 6 লাখ টকা উঠাই লৈ গ'ল। অৰ্থাৎ আমাৰ ইয়াত কোনো কাম হোৱা নাই আৰু ওচৰে পাজৰে থকা আমাৰ নামঘৰতো কোনো কাম হোৱা নাই। মৰিগাঁৱৰ পৰা মানস নাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী। ৰমাকান্ত দেৱে নিজে প্ৰস্তুতি দি 12 লাখ টকা লুণ্ঠন কৰা সকলক শাস্তি দিয়ক, শাস্তি দিয়ক, শাস্তি দিয়ক, লাগিবই আমাক উচিত বিচাৰ লাগিবই, আমাক উচিত বিচাৰ লাগিবই, জনসমাজৰ টকা লুণ্ঠন কৰা সকলক শাস্তি দিয়ক, হৰি মন্দিৰৰ টকা লুণ্ঠন কৰা সকলক শাস্তি দিয়ক।